আজি আমি normality ওপৰত পঢ়িম. In last class we have learned about molarity and mass percentage. Today we will see how the concentration of a solution can be expressed in terms of normality. Normality to ki hoy swa? It is the total number of gram equivalents of a solute dissolved per liter of solution. Jeneke molarity ami number of moles saisilu 1 লিটাৰত কিমান আছে হেতু চাইছিলো ঠিক তেনেকে নৰ্মালিটি উলিয়াবলে হলে আমি 1 লিটাৰত সেই সলিউটৰ কিমান গ্ৰাম ইকুইভ্যালেন্ট আছে হেতু চাব লাগিব এতিয়া নাম্বাৰ অফ মোলটো আমি কেনেকে উলিয়াইছিলো গিভেন মাস বাই মোলাৰ মাস so this gives number of moles. Similarly, if you divide given mass by the equivalent mass of that substance, then you will get number of gram equivalent of the solute. Okay. তো তোমালোকে এতিয়া শিকিব লাগিব এই ইকুইভ্যালেন্ট মাসটো কি হয় ই কোপৰা আহিল মোলাৰ মাসটো আছিলেই যিকোনো সাবস্টেন্সৰ মোলাৰ মাস থাকে হেতু তোমালোকে জানাই কেনেকে উলিয়াই হেতু সাকি জানা কিন্তু ইকুইভ্যালেন্ট মাসটো কোপৰা আহিলে আৰু ইয়াৰ কি ইম্পৰ্টেন্স আছে এই কনসেপ্টটো কিয় লাগে হেতু ফাৰ্স্ট জানি লোৱা দেন আমি ইয়াক কেনেকে উলিয়াই হেতু চাম ওকে সো এটা মই ৰিঅ্যাকশন লওঁ ইয়াত সালফিউৰিক এসিড আৰু sodium hydroxide or মাজত এটো এটা সিম্পল অ্যাসিড বেস ৰিঅ্যাকশন হয় এই ৰিঅ্যাকশনটোত সোডিয়াম সালফেট ফৰ্ম হ'ব আৰু লগতে ওয়াটাৰ ফৰ্ম হ'ব তে ৰিঅ্যাকশনটোত সালফিউৰিক এসিডৰ কিমান গ্ৰামে সোডিয়াম হাইড্ৰক্সাইডৰ কিমান গ্ৰামৰ লগত ৰিঅ্যাক্ট কৰিছে হেতু আমি ইনেই চাই উলিয়াব মানে ইনেই চাই কৈ দিব নোৱাৰিম তাৰ কাৰণে আমি ৰিঅ্যাকশনটো ফাৰ্স্ট ব্যালেন্স কৰি ল'ব লাগিব এটা ইনেই ইয়াৰ যদি আমি মোলাৰ মাসটো চাও ইয়াৰ হৈছে 98 গ্ৰাম মোলাৰ মাসটো আৰু ইয়াৰ হৈছে 40 গ্ৰাম কিন্তু 98 গ্ৰামে 40 গ্ৰামৰ লগত ৰিঅ্যাক্ট নকৰিবও পাৰে হেতু আমি ব্যালেন্স কৰিলেই গম পাই যাম তো ব্যালেন্স কৰিলে এটো কেনে কৰিম ইয়াত 2 দিব লাগিব আৰু এফালে দুটা হাইড্ৰোজেন বলে দুটা 2 দিব লাগিব তাৰ মানে 1 mole of H2SO4 reacts with 2 mole of NaOH to give 1 mole of Na2SO4 right গটিকে ইয়াত আমি মোল কনসেপ্টটো এপ্লাই কৰিলে দেখো যে 1 মোলে 1 মোলৰ লগতটো ৰিঅ্যাক্ট কৰা নাই তাৰ মানে 98 গ্ৰামে 40 গ্ৰামৰ লগত ৰিঅ্যাক্ট নাই কৰা क्योंकि 1 मोल NaOH মানে 40 গ্ৰাম আকৌ 1 मोल সালফিউৰিক এসিড মানে 98 গ্ৰাম ইয়াত তো 2 মোল হৈ গৈছে গটিকে ইয়াক আমি মাল্টিপ্লাই কৰি দিব লাগিব বাই 2 that is equal to 80 গ্ৰাম 98 গ্ৰাম সালফিউরিক অ্যাসিড completely reacts with 80 গ্রাম of NaOH গতিকে ইয়াত প্ৰবলেমটো হ'ল যে আমি হদাই ৰিঅ্যাকশনটো ব্যালেন্স কৰিলেহে আমি মোল কনসেপ্টটো এপ্লাই কৰিব পাৰো বা মোলাৰ মাসটো ইউজ কৰিবলে আমি ক'ব পাৰো কিন্তু যদি আমি ইকুইভ্যালেন্ট মাসটো জানো তেতিয়া হলে আমি ব্যালেন্স নকৰাকেই কৈ দিব পাৰিম যিকোনো সাবস্টেন্সৰ ইকুইভ্যালেন্ট মাসে সেই ইকুইভ্যালেন্ট মাসটোক আমি 1 ইকুইভ্যালেন্ট বুলি কৈ দিও বেলেগ এটাৰ ইকুইভ্যালেন্ট মাসৰ লগত হদাই ৰিঅ্যাক্ট কৰিব one equivalent of any substance completely reacts with one equivalent of another substance and it always give one equivalent of the products ঠিক আছে ইয়াক ব্যালেন্স নকৰিলেও চলিব ইভেন কৰিব নালাগে আৰু ইকুইভ্যালেন্ট মাস বিলাক জানিলে আমি ডাইৰেক্ট সেই ইকুইভ্যালেন্ট মাসৰ সমানেই ৰিঅ্যাক্ট কৰিব বুলি আমি ক'ব পাৰিম ইয়াত যেনেকৈ আমি ইয়াক 2 ৰে মাল্টিপ্লাই কৰিব লাগিছিল ইয়াক কিন্তু মাল্টিপ্লাই কৰিব নালাগিব গতিকে আমি ইকুইভ্যালেন্ট মাসটো কেনেকৈ উলিয়াই হেতু জনাটো দৰকাৰ এই ইকুইভ্যালেন্ট মাসটো উলিয়াবলে হলে কি কৰিবা সোৱা মোলাৰ মাসৰ লগত ৰিলেটেড হয় মোলাৰ মাস divided by a factor which is written as this x ৰে x দিলে বুজাইছো কৰবাত n বুলিও পাবা ইয়াক ভ্যালেন্সি ফ্যাক্টৰ বুলিও কোৱা হয় ঠিক আছে valency factor now this valency factor is different for different substances if the substance is an acid then the valency factor will be its basicity
এতিয়া এসিড এটাৰ কাৰণে আমি এক্সৰ জেগাত কি ৰাখিম তাৰ বেসিসিটিটো ৰাখিব লাগিব বেসিসিটি কি হয় সো মই এক্সাম্পল দি বুজাই দিছো HCl এই HCl ৰ মানে এসিডটোৰ আয়নাইজেবল প্ৰটন কিমান আছে মানে ই কিমানটা H পজিটিভ এৰি দিব পাৰে হেতুৱে হৈ গৈছে এই এসিডটোৰ বেসিসিটি ওকে তো HCl এ এটাই H পজিটিভ দিব পাৰে সেই কাৰণে ইয়াৰ বেসিসিটি হৈ গল কিমান 1 গতিকে HCl ৰ কাৰণে x ভ্যালুটো হৈ যাব 1 আৰু ইয়াৰ ইকুইভ্যালেন্ট মাস কিমান হ'ব 36.5 which is the molar mass of HCl divided by its valency factor that is equal to 1 so we will get the same value again for HCl its equivalent mass is equal to its molar mass why because for HCl the valency factor equals 1 বেলেগ এটা অ্যাসিড যদি লওঁ H2SO4 যেটো আমি এক্সাম্পলত ইউজ কৰিছো ইয়াত আয়নাইজেবল প্ৰটন কেটা আছে দুটা আছে গতিকে ইয়াৰ ভ্যালেন্সি ফ্যাক্টৰ হৈ গল 2 গতিকে ইয়াৰ মোলাৰ মাস আৰু ইকুইভ্যালেন্ট মাস সমান নহব 98/2 কৰিব লাগিব আধা হৈ যাব 49 হ'ব ঠিক আছে এতিয়া সালফিউৰিক এসিডৰ যদি আমি 1 ইকুইভ্যালেন্ট বুলি কওঁ আমি বুজিম কিমান গ্ৰাম 49 গ্ৰাম যদি 2 ইকুইভ্যালেন্ট বুলি কওঁ তেতিয়াহলে বুজিম 2 * 49 গ্ৰাম ঠিক আছে তেনেকে মানে 1 ইকুইভ্যালেন্ট বুলি ক'লে আমি তাৰ মোলাৰ ইকুইভ্যালেন্ট মাসটোকে বুজিম ঠিক আছে এটা বেস যদি হয় বেসৰ কাৰণে তুমি চাব লাগিব তাত OH আয়নি কেটা দিব পাৰে NaOH এটাই দিব পাৰে ইয়াক এসিডিটি বুলি কোৱা হয় যেনেকে এসিডৰ বেসিসিটি থাকে বেস এটাৰ কি থাকিব এসিডিটি থাকিব আৰু হেতু তাৰ ই দিব পৰা OH নিগেটিভ আয়নৰ সমানে হ'ব গতিকে NaOH ৰ এসিডিটি হৈছে 1 আৰু সোডিয়াম হাইড্ৰক্সাইডৰ যদি ইকুইভ্যালেন্ট মাসটো উলিওৱা কিমান পাবা ইয়াৰ মোলাৰ মাস 40 divided by 1 that is equal to 40 মোলাৰ মাসক কিহে ডিভাইড কৰি আছো আমি ইয়াৰ এসিডিটি ৰে ইয়াত যেনেকে বেসিসিটি ৰে কৰিছিলো ইয়াত এসিডিটি ৰে কৰিম x ফ্যাক্টৰ টু এসিডিটিৰ সমান হ'ব আৰু ইকুয়াল টু 40 পাম যদি ক্যালসিয়াম হাইড্ৰক্সাইড হলে হয় তেতিয়া হলে 2 ৰে ডিভাইড কৰিব লাগিল হয় ঠিক আছে তেতিয়া সমান নহলে হয় আধা হলে হয় আচ্ছা যদি সল্ট হয় এসিডো নহয় বেসো নহয় যদি সল্ট হয় তেতিয়া কি কৰিবা সল্টৰ কেটায়নত টোটাল চাৰ্জ চাবা পজিটিভ চাৰ্জ কিমান আছে হেৰু চাব লাগিব এটা ধৰিলোৱা NaCl ৰ মোলাৰ মাস হৈছে 58.5 এটা ইয়াত সোডিয়াম হৈ গৈছে ইয়াৰ কেটায়ন সোডিয়ামৰ চাৰ্জ কিমান +1 গতিকে 1 ৰে ডিভাইড কৰি দিবা এটো যেটো ভ্যালু পাবা 58.5 again will be the equivalent mass of sodium chloride ঠিক আছে বুজি পাইছা এনেকে ইকুইভ্যালেন্ট মাসটো ক্যালকুলেট কৰি লবা আৰু কিছুমান মলিকুলাৰ কাৰণে তোমালকে মুখস্থ কৰি থৈ দিলে ভাল হ'ব যেনেকে H2SO4 টো হল NaOH হল এনেকুৱা কিছুমান সিম্পল মলিকুল তোমালকে হদাই তাৰ ইকুইভ্যালেন্ট মাস কিমান হয় হেতু মনত ৰাখিবলে ট্ৰাই কৰিবা আৰু নহলে যিবিলাক টেকনিক দিয়া হৈছে ইয়াত হেতু হেবিলাক টেকনিক ইউজ কৰি পেলাই উলিয়াই লব লাগিব আৰু এটো কৰাৰ পিছত এতিয়া সোৱা এটো এই ৰিঅ্যাকচনটোৰ মতে সোৱা 1 ইকুইভ্যালেন্ট অফ H2SO4 তাৰ মানে কিমান গ্ৰাম 49 gram of H2SO4 will completely react with 40 gram of sodium hydroxide, one equivalent of sodium hydroxide. ইয়াত আমি যোনটো ৰেশিও পাইছো হেতু মতেও একই হ'ব সো 98 এ যদি 80 ৰ লগত কৰে 49 এ কিমানৰ লগত কৰিব 40 লগতেই কৰিব গতিকে একেটাই ওলাই আছে কিন্তু যদি ইকুইভ্যালেন্ট মাসটো আমি জানো তেতিয়া আমি ব্যালেন্স নকৰাকেই কৈ দিব পাৰিম কমপ্লিট ৰিঅ্যাকচন কিমানৰ মাজত হ'ব ঠিক আছে now next after you calculate the equivalent mass you come to this formula divide the given mass by equivalent mass you will get the number of gram equivalent put it here and you will find the normality of the solution eta moi eta question yate solve kori diu ধৰিলোৱা 9.8 gram sulfuric acid আছে আৰু তাক ডিসলভ কৰা হল 2 লিটাৰ ওয়াটাৰত ওকে এতিয়া এই সলিউশনটোৰ নরমালিটি কিমান নরমালিটি ক্যাপিটাল লেটাৰ n ৰে বুজোৱা হয় এই n ৰ ভ্যালুটো কিমান নরমালিটি কিমান বুলি যদি সুধা হয় কেনে কৰিবা 9.8 গ্ৰাম দিয়া আছে এই 9.8 গ্ৰামটো হৈছে গিভেন মাস ইয়াত কিমান ইকুইভ্যালেন্ট হুমাই আছে মানে নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্ট টু কিমান হেতু ফাৰ্স্ট উলিয়াব লাগিব সোৱা কেনে কৰিবা এটো ফৰ্মুলা এপ্লাই কৰা given mass
divided by equivalent mass. Sulfuric acid আমি already উলিয়াইছো 49 কিমান হ'ব 0.2 হ'ব 0.2. This is the number of gram equivalent of sulfuric acid divided by total volume, that is equal to 2. So we will get 0.1 normal. So the solution is 0.1 normal solution. ঠিক আছে